নমস্কাৰ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে এটা ডোমেইন কেনেধৰণে কিনিব পাৰোঁ সেই বিষয়ে কথা পাতিম। তেতিয়াহ'লে আহকচোন আমি আজি ডোমেইন কেনেকৈ কিনিম সেই বিষয়ে এই ভিডিঅ'টোত দেখুৱাম। আপোনালোকে প্ৰথম ডোমেইন যেতিয়া কিনিবলৈ যাব তেতিয়াহ'লে আপোনালোকে নিজৰ এটা ব্ৰাউজাৰ খুলি ল'ব। প্ৰথম এইটো ব্ৰাউজাৰ খুলিলো। খোলাৰ পাছত মই ইয়াতে চাৰ্চ কৰিম। এইটো মোৰ ব্ৰাউজাৰ। ইয়াতে মই চাৰ্চ কৰিম GoDaddy বুলি, godaddy.com, GODDY GoDaddy LLC মানে বহুত আছে। চাওক ইয়াৰ ভিতৰত আমি কি কৰিম জানেনে? GoDaddy এইবিলাক বহুত ওলাইছে। আমাক কি লাগে? GoDaddy কোনটো পাৰ্ট লাগে? GoDaddy এটা বহুত ডাঙৰ godaddy.com কোম্পানী। ঠিক আছে, ইয়াৰে মোক যিহেতু ডোমেইন লাগে, আমি ডোমেইনহে কিনিম। গতিকে এই তললৈ আহি পেলাই এইটো তললৈ গৈ godaddy.com ডোমেইন। ঠিক আছে, সেইটো ডোমেইনত গ'লো। ইয়াত তললৈ গৈ থাকিব ডোমেইন পালো। চাওক এইটো চাৰ্চ এণ্ড বাই এভেইলেবল ডোমেইন নেম। ঠিক আছে, আপোনালোকে এইটো মনত ৰাখক যে আমি GoDaddy বহুত এটা ডাঙৰ কোম্পানী, সিহঁতে হষ্টিং দিয়ে আৰু বহুত বেলেগ তেওঁলোকৰ মানে বেলেগ ধৰণৰ চাৰ্ভিচ আছে। এতিয়া আমাক হষ্টিং নালাগে, আমাক লাগে ডোমেইন। ডোমেইন মানে কি? আমি এটা মানে ৱেবছাইট বনাবলৈ বিচাৰিছো, তাৰে আমাক নাম এটা আমি ইয়াৰ পৰা কিনিম। বুজি পাইছেনে? নামটো কিনি ল'ব লাগিব, ডোমেইন নেম বুলি কয়। এতিয়া চাৰ্চ এণ্ড বাই এভেইলেবল ডোমেইন নেম। ঠিক আছে, ইয়াতে আমি ক্লিক কৰি দিম। ক্লিক কৰাৰ লগে লগে এইখন স্ক্ৰীন আপোনালোকে দেখিবলৈ পাব। এইবিলাক আছে। ইয়াৰে ভিতৰত আপুনি কি কৰিব জানেনে? ইয়াতে আপুনি যি নামত ডোমেইনটো বিচাৰে সেই নামটো ইয়াত মাৰি পেলাই এইটো চাৰ্চ ডোমেইন মাৰি দিলে আপোনাৰ মানে আপুনি বিচৰা নামটো আছে নাই সেইটো গম পাই যাব। ঠিক আছে, ইয়াতে মই মাৰিলো যে ডিজিটেল মাৰ্কেটিং আছামিজ স্কুল। আমাৰ ডিজিটেল স্কুলখনৰ নামতে বিচাৰো, মাৰ্কেটিং MER। ইয়াত যিহেতু স্পেচ নাথাকে, হয়নে বাৰু? TING আছামিজ MESC আছামিজ। এতিয়া আমাৰ বহুত দীঘল হ'ল, নহয় নে? গতিকে ডট স্কুলটো আমি বিচাৰো, .com নিবিচাৰো, ডট স্কুল। ডটটো অন্য কথা নাই, এক্সটেনশ্যন মাত্ৰ। ডট স্কুল, ডিজিটেল মাৰ্কেটিং আছামিজ ডট স্কুল বুলি আমি চাৰ্চ কৰো। এইটো যদি পাওঁ আমি লৈ লওঁ। চাৰ্চ কৰিলো। এতিয়া ৰিজাল্ট আমাক দেখুৱালে। কি দেখুৱালে চাওক, ডিজিটেল মাৰ্কেটিং আছামিজ ডট স্কুল যদি আমি বিচাৰো তেতিয়াহ'লে 4,236 টকা 44 পইচা পাৰ ইয়েৰ আমি ভৰিব লাগিব। বুজি পালেনে? চাওক, ঠিক আছে। ইয়াৰ পাছত আমি বেলেগ আকৌ তলফালে গৈ থাকিলে আমি বেলেগ নাম কিছুমান আমি চাৰ্চ মানে ইয়াত দি দিছে যে তুমি এইটো লোৱা, এইটো ইমানত পাবা। ইয়াত দিছে ডিজিটেল মাৰ্কেটিং আছামিজ .net বা .online বা .tech। যদি আমি লওঁ তেতিয়াহ'লে 1,662 টকাত আমি ল'ব পাৰো পাৰ ইয়েৰ। ঠিক আছে, ফৰ ফাৰ্ষ্ট ইয়েৰ বুলি দিছে ইয়াত, পাৰ ইয়েৰ নাই দিয়া। মানে প্ৰথম বছৰ 1,662 টকা ল'ব, তাৰ পিছত সিহঁতৰ ইচ্ছা অনুসৰি, সেই কোম্পানীৰ ইচ্ছা অনুসৰি বঢ়াই দিব পাৰিব। আমি ল'ম নে এবছৰৰ কাৰণে? নলওঁ। আমি কি কৰিম? আমিও টেঙৰামি কৰিম। আমি কি কৰিম জানেনে? কমেও 5 বছৰলৈ আমি লৈ ল'ম। ঠিক আছে, 5 বছৰ 10 বছৰ যিমান বিশ্বাস। ঠিক আছে, পিছত যিহেতু তেওঁলোকে দাম বঢ়াবই, হয় নহয়? যেতিয়া আমাৰ ৱেবছাইটৰ পৰা ইনকামটো আহিব, তাৰপিছত দাম বঢ়ালেও আমাৰ গাত নালাগে, হয়নে বাৰু? সেইটোৱে ইয়াৰ কথাটো। বুজি পাইছেনে? কিন্তু নেক্সট ইয়েৰে যদি 1 বছৰৰ ভিতৰত যিহেতু আমাৰ ইনকামটো সিমান নাহিব পাৰে, গতিকে আমি দিবলৈ ভাল নাপাম পইচাটো। যেতিয়া ইনকাম আহিব তেতিয়া আমি দিবলৈ ভাল পাম, নহয় জানো? এতিয়া 1,662 টকাতকৈ কমত আমি লাগে আমাক। তললৈ আহিছো, ডিজিটেল মাৰ্কেটিং আছামিজ .com বুলি বিচাৰিলে এটকাত দি আছে। ফাৰ্ষ্ট ইয়েৰ অনলি উইথ 3 ইয়েৰ টাৰ্ম। কেৱল 3 বছৰহে দিব, কিন্তু 3 বছৰ পিছত কিমান দাম বঢ়াব সিহঁতে জানে। ঠিক আছে, আৰু আছে ডিজিটেল মাৰ্কেটিং আছামিজ .in, সেইটো এটকাত দেখাই আছে। ডিজিটেল মাৰ্কেটিং আছামিজ .xyz 169। ঠিক আছে, .in। ইয়াতে স্কুল বুলি ক'তো নাই। চাওক, আমি যিহেতু আমাৰ এখন স্কুল, আমাক স্কুল দি লাগে, হয় নহয়? এইটো একাডেমি বুলি আছে, কিন্তু ডিজিটেল মাৰ্কেটিং আছামিজ .academy আছে 1,609 টকা ফৰ ফাৰ্ষ্ট ইয়েৰ। ডিজিটেল মাৰ্কেটিং আছামিজ .live .online। আমি একাডেমিটো যদি বিচাৰো তেতিয়াহ'লে আমি ইয়াত ক্লিক কৰিব পাৰো ফৰ ফাৰ্ষ্ট ইয়েৰ। আমি য'ত ক্লিক কৰিছিলো তাতে আকৌ এবাৰ ক্লিক কৰি দিয়ক, তেতিয়া আহি যাব আমাৰ স্ক্ৰীনখন। কেনেকে পইচা দিম সেইটো মই দেখাম। ঠিক আছে, এতিয়া আমি যেতিয়া কিনিম, কিনাৰ আগতে আমি কি কৰিব লাগিব? চাই ল'ব লাগিব। মানে তেওঁলোকে আমাক কি কি দিছে, হয় নহয়? কি কি তেওঁলোকে দিছে যে এইখিনি মানিব লাগিব। প্ৰটেক্ট ইয়ৰ ডোমেইন, এইখিনি আমি পঢ়ি চাম। এই ডোমেইনটো তেওঁলোকে কিমান প্ৰটেকশ্যন দিব। এতিয়া দিছে ডোমেইনটো প্ৰটেকশ্যন দিবলৈ হ'লে 49.92 মান্থলি দিব লাগিব। ন' ডোমেইন প্ৰটেকশ্যন হ'লে কমি যাব। ইয়াৰ পিছত আপোনাক এটা ইমেইল এড্ৰেছ দিব, তেওঁলোকৰ ইয়াৰ লগত মিলি থকাকে, digitalchunky@digitalmarketingassamisschool.academy বুলি এটা ইমেইল এড্ৰেছ দিব ফ্ৰীকৈ। সেইটো দাম দিছে আপোনাৰ এইটো 29 টকা পাৰ মান্থ। ঠিক আছে, ইয়াতে 10 GB পাৰ মেইল বক্স। প্ৰতিটো মেইল বক্সত 10 GB কে জেগা দিব। নো থেংকছ, এইবিলাক আমাক নালাগে, আমি নো থেংকছ কৰি দিলো। এতিয়া কণ্টিনিউ টু কাৰ্ট আমি কৰি দিলেই হ'ল। এইবিলাক পঢ়ি চালো, আমাৰ সেইবিলাক দৰকাৰ নাই, নহয় জানো? পঢ়ি চালো মাত্ৰ, পঢ়ি চাই এইটো আহিব এতিয়া প্ৰাইচটো চাব। যদি আমি 5 বছৰৰ কাৰণে লওঁ তেতিয়াহ'লে আমাক কিমান দেখাইছে? 23,978 টকা 81 পইচা দেখাইছে। আৰু ইয়াতে চাব টোটেল হ'বগৈ, টেক্সটো মিলি চাব টোটেল হ'বগৈ 26,973 টকা। বুজি পালেনে? এইটো এতিয়া যদি আমি এইটো কিনিব বিচাৰো তেতিয়াহ'লে আমি ভাবিম যে ইমান দাম দি আমি নিকিনো, এইটো 3 বছৰ নালাগে, 5 বছৰ নালাগে, আমি এবছৰলৈ কিনোচোন, কি হয় চাওঁ। এবছৰ দিলো, এবছৰ দিয়াৰ লগে লগে আমাক কিমান দেখালে? 1,609 টকা। আমাৰ যেতিয়া প্ৰথম বছৰ 1,609 টকা বুলি আমাক দেখাইছিলে, নহয় বাৰু? 1,609 টকা দেখালে। ইয়াৰ পাছত আমাৰ চাব টোটেলটো হ'লগৈ 2,208 টকা, কিয়নো ইয়াৰ লগত টেক্সটো মিলাই দিলে। ঠিক আছে, 18% টেক্স মিলাই দিলে হ'বলা। এইখিনি হৈ গ'ল। হোৱাৰ পিছত আমি কি কৰিম? ৰেডি টু চেক আউট, ইয়াতে আমি যাম। ঠিক আছে, ৰেডি টু চেক আউটত যাম। ইয়াৰ পিছত আমি কি কৰিম?
কণ্টিনিউ পাৰ্চেছ কৰাৰ আগত আপুনি ইয়াতে কি কৰিব লাগিব, পেমেণ্ট কি ক'ত আমি পেমেণ্ট কৰিম সেইটো আমি এইখিনি গৈ ক্লিক কৰিব লাগিব। ক্লিক কৰি আপুনি কেনেকে দিব, ক্ৰেডিট কাৰ্ড দিব নে ডেবিট কাৰ্ড দিব নে ইউপিআই দিব, বুজি পাইছেনে? এইটো মই যেনিবা ডেবিট কাৰ্ড দিলো। ডেবিট কাৰ্ড চিলেক্ট কৰাৰ পিছত আপোনাৰ এইফালে তললৈ আহিব, আহিলে এইটো দেখাব যে কাৰ্ডৰ নাম্বাৰটো দিয়ক। ইয়াত আপুনি নাম্বাৰটো দিলে আৰু কেতিয়া এক্সপায়াৰ হ'ব তাতে যিহেতু আমাৰ কাৰ্ডখনত লিখা থাকিব MMYY, তাৰপিছতে চিকিউৰিটি কোডটো ইয়াত দিয়াৰ লগে লগে আপোনাৰ ছেভ এণ্ড টকেনছ এইটো আহিব। ইয়াতে আপুনি গৈ এইটো দিয়াৰ পাছত আপুনি কি কৰিব, ইয়াতে চাওক এইখিনি গোটেইখিনি দি ল'ব। যদি আপুনি আপোনাৰ ডেবিট কাৰ্ডৰ পৰা নিদিয়ে, মানে ATM কাৰ্ডৰ পৰা আপুনি নকৰে, তেতিয়া আপুনি ইউপিআইটো চিলেক্ট কৰিব। ইউপিআই চিলেক্ট কৰাৰ লগে লগে আপুনি ইউপিআই ইয়াত নাম্বাৰটো দিব লাগিব, ঠিক আছে। তাৰপিছতে ইয়াতে আপুনি ৰিভিউ অৰ্ডাৰ এড্ৰেছটো ইয়াত দিব লাগিব, ভাৰ্চুৱেল পেমেণ্ট এড্ৰেছটো মানে কোন বেংকৰ, সেইটো দিয়াৰ লগে লগে আপুনি কিনি ল'ব পাৰিব। তাৰপিছত আপোনাৰ হৈ যাব, বুজি পালে নে? পেমেণ্ট কৰাৰ লগে লগে তেওঁলোকে আপোনালৈ লগে লগে মেইলটো পঠিয়াই দিব। যিহেতু ইউপিআই পেমেণ্টটো ইজি হয় নহয়, তেতিয়া আপোনাৰ ইউপিআইলৈ মেছেজ এটা আহিব, আপোনাৰ ফোনলৈ মেছেজ আহিব। আপুনি ফোনত মানে ইউপিআই এইটো মোৰ এতিয়া ফোন পে আছে, মই ফোন পে ক্লিক কৰিম, কৰাৰ লগে লগে মই মেছেজটো পাম যে তোমাৰ এইটো হেৰিয়ে GoDaddy-য়ে পঠাব এইটো 2624 টকা 51 পইচা বুলি মেছেজটো দিব। তাত ক্লিক কৰি চেণ্ড মানি কৰি আপোনাৰ ইয়াতে যিটো আপোনাৰ কোড আছে, কোডটো মাৰি দিয়াৰ লগে লগে কাট খাই যাব পইচাটো, আৰু এইফালে আপোনাৰ মেছেজটো আহি যাব, ঠিক আছে। এইখিনি আছিলে আমি ডমেইন এটা কেনেকে কিনিম তাৰ বিষয়ে ক'লো। আশা ৰাখিছো আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কেনেধৰণে ডমেইন এটা কিনিব পাৰি সেই বিষয়ে শিকিব পাৰিলে, আৰু আপোনালোকে ডমেইন এটা কিনিবৰ কাৰণে আপোনালোকৰ মনত যিটো শংকা বা ভয় থাকে সেইটো আপোনালোকৰ দূৰ হ'ল, যে হয় আমি এইটো চিষ্টেমত গ'লে আমি ডমেইনটো কিনিব পাৰিম। সেইটো চিষ্টেমত চাই পেলাই আপোনালোকে ভিডিঅ'টো পুনৰবাৰ চাই ডমেইনটো কিনি লওক। ইয়াৰ পিছৰ ভিডিঅ'ত মই কেনেধৰণে হষ্টিংটো কিনিব পাৰি সেই বিষয়ে ক'ম। তেতিয়াহ'লে আজিলৈ বাই বাই।